ৰামচৰিত মানসখন জ্বলাইছিলে এতিয়া কোৱা কোৱা কৰি কান্দি আছে মোৰ ল'ৰা ছোৱালীক চাব লাগিব মোৰ ঘৰ সংসাৰ আছে জ্বলাইছিলি কিয় যদি ইমানেই কথা আছিলে গোস্বামী তুলসীদাসে ইমান ডাঙৰ অপৰাধ কৰিলে নে যদি তোমাৰ আদৰ্শৰ লগত মিল নাই যদি তোমাৰ ভাৱধাৰাৰ লগত কিবা মিলা নাই তেতিয়াহলে ঠিকে আছে তুমি নপঢ়িলে হল নিজকে সাইড কৰি ৰাখা নহয় মই ৰাস্তাত জ্বলাম অপমানিত কৰিম ফালিম তেতিয়াহলেতো ভুগিবই লাগিব এটোটো এতিয়া কানুনী অপৰাধ হৈ গল সকলোৰে সন্মুখত ৰামচৰিত মানসখন ছিঙিলে ফালিলে জ্বলালে প্ৰতিজনক বেয়া ভাষাও ব্যৱহাৰ কৰিলে ইয়াকে লৈ বহু সংখ্যক সমাজৰ মাজত আতংকৰ পৰিৱেশ সৃষ্টি কৰিছিলে ৪-৫ জন লোকে এই অপৰাধটো কৰিছিলে আৰু তাৰ নেতৃত্ব লৈছিলে দুজন লোকে আৰু সেই দুজন লোকে এতিয়া কাও কাও কৰি কান্দিব ধৰিছে দৰঙীয়া ভাষাত কয় চেঁচাই আছে কিন্তু সিহঁতৰ এই কান্দোন বা অনুৰোধ শুনিবলৈ কোনো নাই হাইকোৰ্টলৈকে গৈছিলে কিন্তু হাইকোৰ্টৰ পৰাও সকাহ নাপালে জীৱনত বহুতো কথাত একমত হ'ব নোৱাৰিবও পাৰে আপোনাৰ যদি মগজুৱে সেই কথা ঢুকি পোৱা নাই তেতিয়াহলে ঠিকে আছে নপঢ়িলেই হল বোলে নাই মোৰ লগত মিলা নাই মই এখন ফালি চিঙি বেয়া কথাও কম আৰু সেই ভুল কৰিলাই যেতিয়া আৰু এতিয়া কান্দি লাভ নাই আৰু মই দাবী কৰিব পাৰো ৰামচৰিত মানসখনটো সম্পূৰ্ণ পঢ়া নাই পঢ়িলে অন্তত এইখিনিটো বুজি পালা হয় যে পিতৃ বাক্য কেনেকে পালন কৰিব লাগে কেনেকে ভাই ভাইৰ মাজত মৰম চেনেহ ৰাখিব লাগে ৰামক বুজিবলৈ উত্তম হওক নহওক কিন্তু মৰ্যাদাটো থাকিব লাগিব ৰাম নামটো শুনাৰ লগে লগে ৰাম নামটো দেখাৰ লগে লগে মনলৈ কি ভাব আহে ককা এতিয়া ঘৰত ডাঙৰৰ মুখৰ কেতিয়াবাতো শুনিছে মৰ্যাদা পুৰুষোত্তম ৰামৰ কথা ৰাম হৈছে সেইজন যিয়ে নিজৰ বিজয়ৰ জয়ধ্বনিৰ মাজতো ৰাৱণৰ মৃত্যুৰ কাৰণে উচুপি কান্দি আছিলে স্বয়ং শিৱ শম্ভু তেওঁৰ সেৱাৰ বাবে হনুমানৰ ৰূপ লৈ জন্মগ্ৰহণ কৰিব লগা হৈছিলে ভগৱান বিষ্ণুৰ শেষ নাগে যাৰ ৰক্ষাৰ বাবে লক্ষ্মণ হৈ জন্ম ধৰিছিলে আৰু ৰাম স্বয়ং ব্ৰহ্ম হৈও পিতৃ বাক্য পালি বনবাস খাটিব গৈছিলে আৰে ছল কপট কুটিল ৰাজনীতি মূৰত সোমাই লৈ কেনেকে ৰামচৰিত মানস বুজিব পাৰিব ৰামৰ 4জন ভায়েক তাৰে এজন ভৰত যাৰ বিষয়ে খুব কমে আমি জানো শত্ৰুঘ্নৰ বিষয়েতো কোৱাই নাযায় লক্ষ্মণ বাৰু লগতে থাকে মা সৰস্বতীয়ে মন্থৰাৰ বুদ্ধি ভ্ৰম কৰিছিলে দেৱতাৰ কোৱা মতে সৰস্বতী মায়ে কৈকেয়ীৰো বুদ্ধি ভ্ৰম কৰি দিলে যেতিয়া ভৰতে ৰামক বনবাসৰ পৰা ঘূৰাই আনিবলৈ যাব ওলালে তেতিয়া দেৱতাসকলে সৰস্বতীকো ক'লে যে ভৰতৰ বুদ্ধিভ্ৰম কৰিব লাগে ৰাম যদি ভৰতৰ মৰমত লগত ঘূৰি আহে তেতিয়াহলেতো বিধিৰ বিধানত অনৰ্থ হৈ যাব তেতিয়া সৰস্বতী মায়ে কি কৈছিলে জানে যে সংসাৰৰ মতিভ্ৰম কৰিব পাৰো কিন্তু ভৰতৰ দৰে এজন ভাতৃৰ মতিভ্ৰম কৰিব কেতিয়াও নোৱাৰো আৰু ভৰতে গোটেই পৰিয়ালকে লৈ ৰামচন্দ্ৰক বিচাৰি গল কাৰোবাৰটো কথা শুনিব যদিও ভৰতৰ নুশুনে শহুৰেককো লৈ গৈছিলে মাক কৌশল্যা কৈকেয়ী গোটেই পৰিয়াল সকলোকে লৈ বনলৈকে ওলাইছিল ভৰদ্বাজ মুনিৰ আশ্ৰমত য'ত ৰাম প্ৰথম ৰাতি গৈ ৰৈছিলে তাতে গৈ ভৰত আৰু সমস্ত পৰিয়াল তাতে থাকিলে ৰাতিটো পিছদিনাখন ৰাতিপুৱা যেতিয়া ৰামক বিচাৰি যাবলৈ ওলাল তেতিয়া ভৰতৰ চকুত এটা শোকৰ পৰিৱেশ আছিলে তেতিয়া মহৰ্ষিয়ে সুধিলে কিয় আপুনি বহুত ব্যাকুল হৈ আছে তেতিয়া ভৰতে কৈছিলে যে মোৰ মায়ে যিটো অনৰ্থ কৰিলে মইতো নাছিলোই মই বাহিৰত আছিলো মায়ে ভাতৃ ৰামৰ বাবে বনবাস বিচাৰিছিলে আৰু দেউতাই সেই শোকত প্ৰাণ ত্যাগ কৰিছিলে তেতিয়া ভৰত কিন্তু ঘৰত নাছিলে তেওঁ বাহিৰত আছিলে আৰু যেতিয়া খবৰ দিছিলে যে আহিব লাগে তেতিয়া এটো কোৱা নাছিলে যে ৰামৰ বনবাস হৈছে পিতৃৰ বিয়োগ হৈছে সেই কথা কোৱা নাছিলে কৈছিলে যে কিবা এটা ইমাৰ্জেন্সি আছে আহিব লাগে অযোধ্যাৰ বাহিৰৰ নন্দীগ্ৰামত তেওঁলোকৰ এটা মন্দিৰ আছিলে যাত পূৰ্বপুৰুষৰ পূজা কৰা হয় তাত তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ মূৰ্তি লগোৱা আছিল মানধাতা দিলীপ ৰঘু অজ নহুজ তাত ৰৈ কিছু সময় তেওঁ পূজা পাঠ কৰি যাওঁ বুলি সোমাল চৰণত চাকি জ্বলাই যাই আছে আৰতিৰ থালিলৈ সবচে প্ৰথমতে পৃথু যাৰ কাৰণে এই পৃথিৱীৰ নাম পৃথিৱী ৰখা হৈছে তাৰ পিছত মানধাতাৰ পূজা কৰিলে তাৰ পৰা আহি বলি মহাৰাজ বলি যাৰ মঙ দিয়া হৈছিলে তাৰ পৰা ৰন্তি দিয়া যায় লাষ্টত যেতিয়া পিতৃ দশৰথৰ মূৰ্তিটো দেখিলে দেউক ক'লে এয়া কি মোৰ পিতৃৰ মূৰ্তি ইয়াতে কিয় তেতিয়া পুৰোহিতজনে হাতজোৰ কৰি ক'লে মহাৰাজ আৰু নাই তেওঁ ঢুকাল তেওঁ সুধিলে কি হৈছিলে পুৰোহিতে ক'লে যে ৰামক বনবাস দিয়া হৈছে ৰামক বনবাস কোনে দিলে বোলে আপোনাৰ মায়ে বিচাৰিছিলে সেই কথা শুনাৰ লগে লগে ভৰত একদম খুৰা চেকুৰাই কান্দি অযোধ্যা পালেগৈ যেতিয়া ৰামে হনুমানকো মৰমেৰে লিংগন কৰে তেতিয়াও
ৰামে বেলেগৰ উদাহৰণ নিদিয়ে, তুমি মোৰ মৰমৰ ভাতৃ ভৰতৰ দৰে প্ৰিয় বুলি উদাহৰণ দিয়ে। বনবাসত ৰামচন্দ্ৰ গৈ চিত্ৰকূট পালে, তেতিয়া স্বয়ং বনদেৱী আহি উপস্থিত হল, কলে যে আপোনাৰ কাৰণে কি সেৱা কৰো। তেতিয়া প্ৰভু ৰামচন্দ্ৰই কলে, নিজৰ সকলো প্ৰয়োজনীয় বস্তু, মৌলিক বস্তুখিনি মই যোগাৰ কৰি লৈ ল'ম, কিন্তু মই যিটো ৰাস্তাৰে আহিছো সেই ৰাস্তাটোত যিখিনি কটা আছে সেই কটাখিনি আপুনি গুচাই দিয়ক। তেতিয়া বনদেৱীয়ে সুধিলে, কিয়, আপুনিতো পাৰ হৈয়ে আহিলে, এতিয়া আৰু কটা গুচাই কি কাম? তেতিয়া কৈছিলে যে মোক বিচাৰি বিচাৰি ভৰতো এই ৰাস্তাৰে আহিব, ভৰতক যাতে কটাই নিপিন্ধে সেইকাৰণে এইটো তুমি কৰি দিয়া। তেতিয়া বনদেৱীয়ে সুধিলে যে আপোনাৰ ভৰত ইমান দুৰ্বল নে যে এই কটাই পিন্ধিলে তেওঁ বিচলিত হব? কিন্তু ৰামচন্দ্ৰই কলে, নাই, ভৰতটো ব্ৰজৰ নিচিনা শক্তিশালী, কিন্তু মোৰ সেইটোক লৈ চিন্তা লগা নাই, আহোঁতে যদি এডাল কটাইও বিন্ধে এইটো ভাবিয়েই ভৰত নিৰাশ হৈ ভাঙি পৰিব যে মোৰ ভাতৃক এই কটায়ে বিন্ধিছে, কিবাটো শিকক। আৰু ভৰতৰ লগত 3 গৰাকী মাও গৈছিলে। যেতিয়া ৰামৰ ওচৰ পালে তেতিয়া ৰামচন্দ্ৰই কাক প্ৰথমতে প্ৰণাম কৰিছিলে জানেনে? কৈকেয়ীক। কাৰণ ৰামচন্দ্ৰ বনবাসত দিয়াৰ বাবে প্ৰজাৰ মাজত যিটো কৈকেয়ীৰ ওপৰত আক্ৰোশ আছিলে যে কৈকেয়ীৰ কাৰণে ৰামচন্দ্ৰ বনবাসত যাব লগা হৈছে, ভৰতৰো সেইটোৱে খং আছিলে, সেইকাৰণে আগতে কি কৰিছিলে, কৈকেয়ীক প্ৰণাম কৰিছিলে, যাতে প্ৰজাসকলৰ মাজত এটা উদাহৰণ হৈ থাকে, ৰামচন্দ্ৰৰ মনত কৈকেয়ীৰ প্ৰতি একো বেয়া ভাৱ নাই। মই পৰাশৰ শৰ্মাই সাদৰপূৰ্বক প্ৰণাম জনাইছো। সদায় নীতিৰ লগত থাকিব। ৰামচন্দ্ৰই নীতিৰ আদৰ্শ পালন কৰিছিলে। তেওঁ জনমতৰ লগত যোৱা নাছিলে। সমস্ত অযোধ্যাই তেওঁক ৰাজা বিচাৰিছিলে, কিন্তু তেওঁৰ নীতিয়ে কৈছিলে যে তেওঁ বনবাসত যাব লাগিব। নীতিৰ আদৰ্শৰ লগত থাকি তেওঁ 14 বছৰ বনবাস খাটিছিলে। অযোধ্যা সংবাদৰ এয়া 4ৰ্থ খণ্ড। আগলৈও চাই থাকিব। নমস্কাৰ।